এজন নহয় দুজনকৈ বিধায়কক কৈ ভাগৰি পৰিছিল। দুজন বিধায়কে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এজন সাধাৰণ ব্যক্তিয়ে। আজি জৱাহৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বহুদিনীয়া অভাৱ পূৰণ হ'ল। সমাজসেৱক ৰাম ভূঞাই পূৰণ কৰিলে এই সপোন। জৱাহৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় বিহপুৰীয়া সমষ্টিৰ এখন আগশাৰীৰ বিদ্যালয়। বিদ্যালয়খন সকলো দিশতে আগবঢ়া যদিও আন্তঃগাঁথনিৰ সমস্যা নথকা নহয়। বিশেষকৈ বিদ্যালয়খনত প্ৰয়োজন হৈছিল এখন মুকলি মঞ্চৰ। 1967 চনৰ পৰাই এই অভাৱ অনুভৱ কৰি আছিল সকলোৱে। পূৰ্বৰ বিধায়ক দেৱানন্দ হাজৰিকা আৰু বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাক এই বিষয়ে অৱগত কৰিছিল যদিও কোনো কাণ সাৰ নিদিলে। অৱশেষত সহায় কৰিবলৈ আগবাঢ়ি আহিল ৰাম ভূঞা। আজিৰ পৰাই বিদ্যালয়খনৰ কাম আৰম্ভ কৰিলে সমাজসেৱক ৰাম ভূঞাই। ৰাম ভূঞা ওৰফে নাৰায়ণ ভূঞা এইবাৰৰ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী। তেওঁৰ এই সৰল মন মহানুভৱতাৰ বাবে আদৰি লৈছে বিহপুৰীয়াবাসীয়ে। আগন্তুক নিৰ্বাচনৰ পিছত বিধায়ক হিচাপে ৰাম ভূঞাকে বিচাৰিছে বিহপুৰীয়া ৰাইজে। আজি আমাৰ সমগ্ৰ পিঠাগুৰি অঞ্চলটোৰ বাবেই অতি গৌৰৱৰ দিন বুলি ক'ব লাগিব যে আমাৰ এই অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়কে গইনা লৈ বিভিন্ন ধৰণৰ উচ্চ শিক্ষাকে আদি কৰি বিভিন্ন সামাজিক অৰ্থনৈতিক ইত্যাদি কাম কাজবিলাক এই অঞ্চলটোত হয়। এই অঞ্চলৰ এটা ডাঙৰ অভাৱ আছিল 1967 চনৰ পৰাই যে ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতিবৰ কাৰণে অকল স্কুলৰে নহয় সমগ্ৰ অঞ্চলটোৰ এটা মুকলি মঞ্চৰ অভাৱ আছিল। আজি সেই অভাৱটো দূৰ হ'বলৈ গৈ আছে। আমাৰ বিহপুৰীয়াৰ এজন উদীয়মান সমাজকৰ্মী যুৱক যিজনে বিহপুৰীয়াৰ উন্নতি প্ৰগতিৰ কাৰণে এটা নতুন সপোন দেখি আগবাঢ়িছে, তেখেতে আমাৰ এই অভাৱটো বুজি পায় এই অভাৱটো দূৰ কৰিবৰ কাৰণে আজি ইয়াত আধাৰশিলা স্থাপন কৰিছে। গতিকে আজি শুভ মুহূৰ্ত। আমি তেখেতলৈ অকল বিদ্যালয় পৰিয়ালৰ ফালৰ পৰাই নহয় সমগ্ৰ অঞ্চলবাসীৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি অতি আনন্দিত তেখেতে নিজৰ প্ৰচেষ্টাত নিজৰ ব্যক্তিগত পুঁজিৰে এটা সামাজিক অভাৱ পূৰণ কৰিবলৈ যে এনেকৈ আগবাঢ়ি আহিলে আমি অশেষ তেখেতক ধন্যবাদ জনাইছোঁ। ভগৱানে তেখেতক এনেকুৱা উন্নয়নমূলক কামখিনি কৰি যাবৰ কাৰণে শক্তি সামৰ্থ্য প্ৰদান কৰক, তাকে আমি কামনা কৰিছোঁ। আজি অতি সুখৰ বিষয়। মই এই জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ এক্টিভ মেম্বাৰ। সুখৰ বিষয়ো আৰু দুখো পাইছোঁ, কিয়নো বিগত দুটা কাৰ্যকালত 10 বছৰে দেৱানন্দ হাজৰিকা অমিয় কুমাৰ ভূঞাদেৱ বিধায়ক হৈ থাকোঁতে আমি বিদ্যালয়ৰ পৰিচালনা সমিতি হৈ বাৰম্বাৰ তেখেতসকলৰ ঘৰত গ'লোঁ যে এইখন বিদ্যালয়ত অসমৰ ভিতৰত 7ম স্থান লাভ কৰা মেট্ৰিকত লাভ কৰা বিদ্যালয়, কিন্তু তেখেতসকলৰ বাৰম্বাৰ এই আমাৰ এই চাৰিসীমা বা আমাৰ কমিউনিটি হ'ল আমি বাৰম্বাৰ তেখেতসকলৰ অনুৰোধ কৰাৰ পাছতো 10 বছৰ কাৰ্যকালত আমাক তেখেতসকলে একোৱেই দিব নোৱাৰিলে। আজি এজন আমাৰ সমাজসেৱক ৰাম ভূঞা দেৱে আজি নিজ ইচ্ছামতে আহি এই আমাৰ বিদ্যালয়ৰ যিটো আন্তঃগাঁথনিৰ অনুষ্ঠানটি বনাবৰ কাৰণে নিজে গাঁত পাতি লৈছে। তেখেতক এই জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক UA নিউজ।